নমস্কাৰ দিগবাণী ইউটিউব চেনেলত আপোনালোক সকলোকে মই শিৱানী স্বাগতম জনাইছোঁ। ভালে আছেনে বাৰু আপোনালোক? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, কিন্তু যিহে গৰম পৰিছে ন, ভাল বুলি ক'বই নোৱাৰা হৈছোঁ। আজি পিছে মই আপোনালোকক আমাৰ কালেকশ্যনৰ কটন নুনি, কটন কেঁচা পাট আৰু কটন নুনিৰ ছিংগল চাৰ্ট কেইখনমান দেখুৱাম বুলি ভাবিছোঁ। তেতিয়াহ'লে আহকচোন আমাৰ কালেকশ্যনখিনি চাই লওঁ। প্ৰথমতে মই আপোনালোকক কটন নুনিৰ ছিংগল চাদৰ কেইখনমান দেখুৱাই লওঁ। আৰু কটন নুনিৰ ছিংগল চাদৰ পিন্ধিবলৈ খুব কমফৰ্টেবল হয়, আৰু আপোনালোকে যিকোনো মেখেলাৰ লগত টচৰ হওক, মুগাৰ হওক, পাটৰ হওক, যিকোনো মেখেলাৰ লগতে মিলাই পিন্ধিব পাৰে। কটন নুনিৰ ছিংগল চাদৰ হয়, লাইট পিংকত আছে আৰু মাল্টি কালাৰেদি কাম কৰি দিয়া হৈছে। খুবেই ধুনীয়া হয় চাদৰখন। চাওকচোন, আঁচলটো মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো হৈছে ইয়াৰ আঁচলটো। ভাল লাগিছেনে চাদৰখন? কটন নুনিৰ ছিংগল চাদৰ হয়, খুবেই ধুনীয়া হয় চাদৰখন। আৰু এনেকুৱা ছিংগল চাদৰবোৰৰ প্ৰাইচ হৈছে 2200 আৰু ৰেডি টু ৱেৰ থাকিব। আৰু এই কাপোৰখিনি আহিছেহে, একেবাৰে নতুন হয়, কাপোৰখিনি আহিছেহে। তো ইয়াৰ দহি কৰাই হোৱা নাই, আমি ইয়াৰ দহিটো কৰাই দিম। যদি আপোনালোকৰ যদি কাপোৰ পচন্দ হয়, স্ক্ৰীনশ্বট ল'ব, মোৰ ফোন নম্বৰ দিয়াই থাকিব ভিডিঅ', তাতে আপোনালোকে কণ্টেক্ট কৰিব। আৰু ইয়াত কেইবাটাও যিহেতু কালাৰ আছে, যদি আপোনালোকক এনেকুৱা কালাৰ যদি আপোনালোকে দহি কৰি দিব লাগে, তেনেকৈও কৰি দিম। নহ'লে আপোনালোকক আজিকালি একদম চিম্পলকৈ এটা দহি কৰি সেইটো কৰাই দিব পৰা যাব। এইখন হৈছে কটন নুনিৰ ছিংগল চাদৰ, খুবেই ধুনীয়া হয় চাদৰখন। ভাল লাগিছেনে? কটন নুনিৰ ছিংগল চাদৰ, আৰু ইয়াৰ প্ৰাইচ হৈছে 2200। কটন নুনিতে আপোনালোকক আৰু এখন চাদৰ দেখুৱাওঁ, খুবেই ধুনীয়া হয় চাদৰখনো। এইটো হৈছে আঁচলটো, আৰু মাজত একদম সৰু সৰুকৈ কাম আছে। চাওকচোন কিমান যে ধুনীয়া, খুবেই ধুনীয়া হয়। এইখন হৈছে লাইট পিংক, খুবেই ধুনীয়া, খুব ধুনীয়া হয়। আৰু ইয়াৰ আঁচলটো মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো হৈছে ইয়াৰ আঁচলটো, খুবেই ধুনীয়া এযোৰ কাপোৰ। ভাল লাগিছেনে বাৰু? খুব ধুনীয়া হয়। কটন নুনিৰ ছিংগল চাদৰ হয়, আৰু ইয়াৰ প্ৰাইচ হৈছে 2200। আপোনালোকক আৰু এখন চাদৰ দেখুৱাওঁ, একদম লাইট পিংক কালাৰত আছে চাদৰখন। আঁচলটো আপোনালোকক দেখুৱাই দিছোঁ। এইটো হৈছে ইয়াৰ আঁচলটো। চাওকচোন, খুবেই ধুনীয়া, একদম লাইট ৱেট হয় পিন্ধিবলৈ আপোনালোকে, আৰু খুবেই ধুনীয়া হয় চাদৰখন। আপোনালোকে যিকোনো মেখেলাৰ লগত মেচিং কৰি পিন্ধিব পাৰে। কটন নুনিৰ ছিংগল চাদৰ হয়, খুব ধুনীয়া। আৰু ইয়াৰ আঁচলটো দেখাই দিছোঁ আপোনালোকক। এইটো হৈছে ইয়াৰ আঁচলটো, আৰু দহিটো কৰা হোৱা নাই, দহিটো কৰিয়ে দিম আমি, ৰেডি টু ৱেৰ থাকিব। আৰু চাদৰখনৰ প্ৰাইচ হৈছে 2200। কটন নুনিৰ ছিংগল চাদৰ হয়, আৰু ৰেডি টু ৱেৰ থাকিব। খুবেই ধুনীয়া হয়। আপোনালোকৰ যদি পচন্দ আহিছে, আপোনালোকৰ যদি ভাল লাগিছে, তেতিয়াহ'লে স্ক্ৰীনশ্বট ল'ব, মোৰ ফোন নম্বৰ দিয়া আছে ভিডিঅ', তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, কলো কৰিব পাৰে, মেছেজো কৰিব পাৰে। আৰু এখন আপোনালোকৰ চাদৰ দেখুৱাওঁ। এইখনো খুব ধুনীয়া হয়, একদম চিম্পল হয় চাদৰখন, কিন্তু খুবেই মৰম লগা। আপোনালোকে পিন্ধি কিন্তু খুব কমফৰ্টেবল পাব। আপোনালোকে যদি ইচ্ছা কৰি হেণ্ড ৱাছো কৰিব পাৰিব, কিন্তু মেচিন ৱাছ নকৰিব, হেণ্ড ৱাছো কৰিব। আৰু এইটো হৈছে আঁচলটো, আৰু মাজত একদম সৰু সৰুকৈ কাম কৰি দিয়া হৈছে। চাওকচোন কিমান যে মৰম লগা, খুবেই ধুনীয়া হয়। আৰু এইটো হৈছে ইয়াৰ আঁচলটো, খুবেই ধুনীয়া। কটন নুনিৰ ছিংগল চাদৰ হয়, আৰু চাদৰখনৰ প্ৰাইচ হৈছে 2200। এবাৰ মই আপোনালোকক কটন কেঁচা পাটৰ কাপোৰ কেইযোৰমান দেখুৱাওঁ। যিহেতু গৰম পৰিছে, সেইকাৰণে মই আপোনালোকক প্ৰথমতে একদম লাইট কালাৰৰ কাপোৰ কেইযোৰমান দেখুৱাওঁ, আৰু খুবেই ধুনীয়া হয়, খুবেই লাইট ৱেট। এইটো হৈছে আঁচলটো, আৰু মাজত ডাঙৰ ডাঙৰকৈ কাম কৰা আছে, খুব ধুনীয়া। একেবাৰে নতুনকৈ আহিছে, একো ৰেডি টু ৱেৰ কৰা হোৱা নাই। ইয়াত পাৰি দহি কৰি দিলে বেছি ধুনীয়া লাগে। আৰু মই আঁচলটো দেখাই দিছোঁ আপোনালোকক। এইটো হৈছে আঁচলটো, আৰু একেবাৰে লাইট গ্ৰীণ কালাৰ আছে। হয়তো ভিডিঅ'ত বগা নিচিনা লাগিব পাৰে, কিন্তু বগা নহয়, একেবাৰে লাইট গ্ৰীণ কালাৰত আছে, আৰু খুব ধুনীয়া হয় কাপোৰযোৰ। কটন কেঁচা পাটৰ কাপোৰ হয়। আৰু ইয়াৰ মেখেলাখনে ব্লাউজ পিচটো মই আপোনালোকক দেখুৱাই দিওঁ। মেখেলাখনো ধুনীয়া হয়। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে মেখেলা। ভাল লাগিছেনে কাপোৰযোৰ? এইখন হৈছে ইয়াৰ মেখেলাখন। আৰু ইয়াৰ ছাইড পাৰিকেইটাও মই আপোনালোকক লগতে দেখুৱাই দিওঁ। এইকেইটা হৈছে ইয়াৰ ছাইড পাৰি, আৰু এইকেইটা হৈছে এইটো হৈছে ব্লাউজ পিচটো। চিম্পলকৈ আছে ব্লাউজ পিচটো। যেতিয়া ৰেডি টু ৱেৰ কৰি দিব, তেতিয়া খুব ধুনীয়া লাগিব কাপোৰযোৰ। একদম লাইট গ্ৰীণ কালাৰত আছে, যিহেতু গৰমৰ দিন হয়, অকণ লাইট কালাৰ পিন্ধিলে ভাল লাগে গৰমত। কটন কেঁচা পাটৰ কাপোৰ হয়, কাপোৰযোৰ প্ৰাইচ হৈছে 4800। আৰু এইটো আপোনালোকক কটন কেঁচা পাটতে কাপোৰ দেখুৱাওঁ। এই কাপোৰযোৰ খুব ধুনীয়া হয়, আৰু এইযোৰ অকণমান লাইট ব্লু কালাৰত আছে। এইটো হৈছে ইয়াৰ আঁচলটো। ভাল লাগিছেনে বাৰু কাপোৰযোৰ? কাপোৰযোৰ কিন্তু ব্ৰাইট হয়, লাইট কালাৰত আছে যদি কাপোৰযোৰ, যিহেতু ৰঙা সূতাদি কাম কৰা হৈছে, সেইকাৰণে বেছি ধুনীয়া লাগিছে দেখিবলৈ। আৰু ৰেডি টু ৱেৰ কৰিলেহে আচলতে ভাল লাগিব। আৰু ইয়াৰ ছাইড পাৰিকেইটা খুব ধুনীয়া, ছাইড পাৰিকেইটা আপোনালোকক দেখুৱাই দিছোঁ। এইকেইটা হৈছে ইয়াৰ ছাইড পাৰি, এইকেইটা হৈছে ইয়াৰ ছাইড পাৰিকেইটা। ছাইড পাৰি যেতিয়া লগাই দিয়া হ'ব কাপোৰযোৰ, তেতিয়া খুবেই ধুনীয়া লাগিব। আৰু
এইটো হৈছে আৰু এইখন হৈছে ইয়াৰ চাদৰখন এইবাৰ মই আপোনালোকক মেখেলাখন দেখুৱাই দিছোঁ মেখেলাখনো খুবেই ধুনীয়া হয় আৰু বহুত ওপৰলৈকে কাম আছে মেখেলাখনত আৰু এইখন হৈছে ইয়াৰ মেখেলাখন এইখন হৈছে মেখেলা ভাল লাগিছেনে বাৰু কাপোৰযোৰ একেবাৰে লাইট কালাৰ হয় কাপোৰযোৰ খুব ধুনীয়া হয় পিন্ধি আপোনাক কমফৰ্টেবল হ'ব কটন কেঁচাপাতৰ কাপোৰ খুব ধুনীয়া হয় পিন্ধিবলৈ আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ এইটো হৈছে ব্লাউজ পিচটো আৰু এই কাপোৰযোৰ প্ৰাইচ হৈছে 4800 আৰু ৰেডি টু ৱেৰ থাকিব প্ৰতিযোৰ কাপোৰ ৰেডি টু ৱেৰ থাকিব লগতে আপোনালোকে ডেলিভাৰী চাৰ্জো ফ্ৰী থাকিব খুব ধুনীয়া কাপোৰযোৰ আৰু যে আপোনালোক কাপোৰ দেখুৱাই একেবাৰে লাইট ব্লুত আছে কিন্তু কালাৰটো ভিডিঅ'ত হয়তো ইমান ধুনীয়া হোৱা নাই কিন্তু কালাৰটো খুবেই ধুনীয়া হয় আৰু ইয়াৰ আঁচলটো মই আপোনালোকক দেখুৱাই দিছোঁ এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত ডাঙৰ ডাঙৰকৈ কাম আছে খুবেই ধুনীয়া হয় কাপোৰযোৰ চাওকচোন খুবেই ধুনীয়া পিন্ধিলেহে ভাল লাগে কাপোৰবোৰ এনেকৈ মই আপোনালোকক দেখুৱালে যিমান ভাল লাগে কাপোৰযোৰ যেতিয়া ৰেডি টু ৱেৰ কৰি পিন্ধা হ'ব তেতিয়া খুব ধুনীয়া লাগিব ভাল লাগিছেনে বাৰু কাপোৰযোৰ খুবেই ধুনীয়া হয় কাপোৰযোৰ আৰু কটন কেঁচাপাতৰ কাপোৰ হয় আৰু ইয়াৰ মেখেলাখনে ব্লাউজ পিচটো মই আপোনালোকক দেখুৱাই দিওঁ মেখেলাখনো খুব ধুনীয়া এইখন হৈছে ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে কাপোৰযোৰ কাপোৰখিনি ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব আৰু যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনশ্বট ল'ব মোক ফোন নম্বৰ দিয়া আছে ভিডিঅ'ত তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে মেখেলাখন আৰু ইয়াৰ চাইড পাৰিকেইটা হৈছে এইকেইটা হৈছে ইয়াৰ চাইড পাৰি আৰু ব্লাউজ পিচটো একদম চিম্পলকৈ আছে যিহেতু মাজত বহুত হেভিকৈ আছে তো সেইকাৰণে ব্লাউজ পিচটো আমি একদম চিম্পলকৈ ৰাখিছোঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আৰু কটন কেঁচাপাতৰ কাপোৰ হয় আৰু কাপোৰযোৰ প্ৰাইচ হৈছে 4800 আৰু এতিয়া আপোনালোকে বহুতেই ভাবিব পাৰে যে ইমান কিয় দাম বহুতেই ভাবে আৰু আচলতে সঁচা কথা ক'বলৈ গ'লে মই দামৰ বিষয়ে এইটো কাৰণে ক'ব নিবিচাৰোঁ যে মানুহে ভিডিঅ'ত দেখি বা ফটোত দেখি মানুহে কাপোৰ কোৱালিটিৰ কথা বুজি নাপায় তো কটন নুনি বা কটন কেঁচাপাতত মাৰ্কেটত আপোনাৰ বহুত কমতো পায় 2500 বা 2200 এনেকুৱাতে পায় আৰু সেইখিনি আমিও চেল কৰোঁ কিন্তু আমি সেইখিনি ভিডিঅ' নবনাওঁ কাৰণ আমাৰ যিহেতু আমাৰ বুটিক হয় আৰু আমি সদায় ভাল কাপোৰ এযোৰ আপোনালোকক দেখুৱাব বিচাৰোঁ তেনেকুৱা কাপোৰটো আপোনালোকে মাৰ্কেটত য'তে ত'তে পাব কিন্তু আমি যেতিয়া এনেকুৱা ভিডিঅ' কাপোৰ দেখুৱাওঁ দামটো যেতিয়া কওঁ বহুতেই হেৰি কৰে বহুত দাম আপোনালোকৰ ইমান কি ভাল এইবোৰ মানে বহুত কিছুমান কথা থাকে তো মই সেইকাৰণে দামৰ বিষয়ে ক'ব নিবিচাৰোঁ আচলতে বহুতেই ল'ব বিচাৰে দামৰ বিষয়ে জানিব বিচাৰে তো মোক যিসকলে দামৰ মানে কাপোৰযোৰ ল'ব বিচাৰে বা দামৰ বিষয়ে জানিব তেওঁলোকে মোক মেছেজ কৰে মই তেওঁলোকৰ ৰিপ্লাই দিওঁ যিমান পাৰোঁ মই চেষ্টা কৰোঁ ৰিপ্লাই দিবলৈ কেতিয়াবা দেৰি হ'বও পাৰে বেয়া নাপাব কিন্তু সঁচা কথা ক'বলৈ গ'লে আমি কোৱালিটিৰ লগত কেতিয়াও আমি কম্প্ৰমাইজ নকৰোঁ সদায় আমাৰ কাপোৰৰ কোৱালিটি ভাল থাকে যদি কেতিয়াবা কোৱালিটিৰ কাৰণে কেতিয়াবা কাপোৰৰ প্ৰব্লেমো আহিব পাৰে সেইটো একো কথা নাই কিন্তু আমি সদায় কোৱালিটি সদায় আমি মেইনটেইন কৰিবলৈ চেষ্টা কৰোঁ কটন নুনি মই 2200-2300 টকীয়াও চেল কৰোঁ কিন্তু আপোনালোকক মই দেখুৱাব নিবিচাৰোঁ কাৰণ এইখিনি আমি যিহেতু আমি নিজে শালত কৰোঁ আমি নিজে কষ্ট কৰোঁ নিজৰ ডিজাইন আমি নিজে কৰোঁ সেইকাৰণে আমি আপোনালোকক এনেই বেলেগ কাপোৰযোৰ দেখুৱাতকৈ নিজৰ কাপোৰখিনি আমি দেখুৱাবলৈ বেছিকৈ চেষ্টা কৰোঁ আৰু সেইকাৰণে আমাৰ কাপোৰবোৰ আপোনালোকে প্ৰাইচ বেছি পাব পাৰে কাৰণ সেইখিনি কাপোৰৰ লগত আমাৰ কাপোৰ কম্পেয়াৰ নকৰিব বা নহয় আমাৰ কাপোৰ কম্পেয়াৰ প্লিজ আপোনালোকে বেয়া নাপাব কেতিয়াবা যদি কেতিয়াবা ধৰক দামৰ বিষয়ে ক'বও নোৱাৰিছোঁ বেয়া নাপাব আপোনালোকে যদি আপোনালোকে জানিব বিচাৰে মোক মেছেজ কৰিব মই মেছেজৰ ৰিপ্লাই দিওঁ বা কল কৰিবলৈ বহুতে বেয়াও পায় মই মেছেজৰ ৰিপ্লাই দিওঁ আপোনালোকে প্লিজ যদি কাপোৰৰ বিষয়ে জানিব বিচাৰে মোৰ ফোন নম্বৰ দিয়া আছে ভিডিঅ'ত তাতে আপুনি কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজ কৰিব পাৰে আৰু এইযোৰ কটন কেঁচাপাতৰ কাপোৰ হয় আৰু কাপোৰযোৰ প্ৰাইচ হৈছে 4800 এইবাৰ আপোনালোকক লাইট পিংক কালাৰ এযোৰ কাপোৰ দেখুৱাই কাপোৰযোৰ খুব ধুনীয়া হয় এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত সৰু সৰুকৈ কাম আছে এই কাপোৰযোৰ খুব ধুনীয়া কটন কেঁচাপাতৰ কাপোৰ হয় ভাল লাগিছেনে কাপোৰযোৰ খুবেই ধুনীয়া হয় কাপোৰযোৰ কটন কেঁচাপাতৰ কাপোৰ আৰু লাইট পিংক কালাৰত আছে ইয়াৰ মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ লগতে আৰু এইখন হৈছে ইয়াৰ মেখেলাখন এখন হৈছে মেখেলা ভাল লাগিছেনে বাৰু কাপোৰযোৰ এইখন হৈছে ইয়াৰ মেখেলাখন আৰু ইয়াৰ সাইড পাৰিকেইটা মই আপোনালোকক দেখুৱাই দিছোঁ এইকেইটা হৈছে ইয়াৰ সাইড পাৰি আৰু ইয়াৰ ব্লাউজ পিচটো চিম্পলকৈ ৰখা হৈছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আৰু কাপোৰ পাছে এনেকৈ ভাল নালাগে ৰেডি টু ৱেৰ কৰিলে খুবেই ধুনীয়া লাগে ৰেডি টু ৱেৰ কৰাৰ পিছতহে মই আপোনালোকক দেখুৱাব বিচাৰোঁ কিন্তু মানে কি হয় বহুত দেৰি লাগি যায় ৰেডি টু ৱেৰ কৰিবলৈ যাওঁতে এইযোৰ কটন কেঁচাপাতৰ কাপোৰ আৰু কাপোৰযোৰ প্ৰাইচ হৈছে 4800 হিনা গ্ৰীণত আপোনালোকক এইযোৰ কাপোৰ দেখুৱাবলৈ বিচাৰোঁ এইটো হৈছে আঁচলটো কাপোৰযোৰ চাওকচোন খুব মৰম লগা হয় দেখিবলৈ এইযোৰ কটন নুনিৰ কাপোৰ হয় এইযোৰ খুব ধুনীয়া হয় চাওকচোন খুবেই ধুনীয়া এই কাপোৰযোৰ ৰেডি টু ৱেৰ কৰি দিলে আচলতে ভাল লাগিব আৰু কালাৰ কম্বিনেশ্যনটো খুব ধুনীয়া হিনা গ্ৰীণ হয় কাপোৰযোৰ খুবেই ধুনীয়া এইযোৰ কাপোৰ
কাপোৰবোৰ ৰেডি টু ৱেৰ কৰিলে বেছি ধুনীয়া লাগে নহয়নে ৰেডি টু ৱেৰ কৰিলেও ভাল নালাগিব ৰেডি টু ৱেৰ কৰি যেতিয়া আপোনালোকে পিন্ধিব তেতিয়া বেছি ভাল লাগে হয়নে ইয়াৰ সাইড পাৰিকেইটা আপোনালোকক দেখুৱাই দিছোঁ এইকেইটা হৈছে ইয়াৰ সাইড পাৰি এই কাপোৰযোৰ সঁচাকৈ ধুনীয়া লাগিছে খুব ধুনীয়া লাগিছে হিনা গ্ৰীণত আছে কাপোৰযোৰ আৰু কাপোৰযোৰ মেখেলাখন আপোনালোকক দেখুৱাই দিম লগতে এইখন আছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে বাৰু কাপোৰযোৰ চাওকচোন সঁচাকৈ খুব ধুনীয়া কাপোৰযোৰ এইখন আছে মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিচটোৰ লগতে দেখুৱাই দিছোঁ আপোনালোকক এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো কটননি কাপোৰ হয় কটননি কাপোৰ আৰু কাপোৰযোৰ প্ৰাইচ হৈছে 4800 লগতে ৰেডি টু ৱেৰ থাকিব এবাৰ ব্লুত আপোনালোকক এযোৰ কাপোৰ দেখুৱাওঁ সেই কাপোৰযোৰ ধুনীয়া হয় এইটো হৈছে আঁচলটো আৰু মাজত গোটেই গাতে কাম আছে চাওকচোন মই ধুনীয়াকৈ কাম আছে খুব ধুনীয়াকৈ কৰা হৈছে কামখিনি আৰু খুবেই ধুনীয়া মানে কালাৰ কম্বিনেশ্যনকেইটা আচলতে খুব ধুনীয়া হৈছে কাপোৰকেইযোৰৰ আৰু ইয়াৰ ছাইড পাৰিটো হৈছে এইটো হৈছে ইয়াৰ ছাইড পাৰি লগতে মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ মেখেলাখন খুব ধুনীয়া হয় এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে কাপোৰযোৰ এইখন হৈছে ইয়াৰ মেখেলাখন ধুনীয়া এযোৰ কাপোৰ কটননি কাপোৰ হয় আৰু ইয়াৰ ব্লাউজ পিচটো আপোনালোকৰ লগতে দেখুৱাই দিওঁ ব্লাউজ পিচটো খুব ধুনীয়া এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো চিম্পলকৈ আছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো কটননি কাপোৰ আৰু কাপোৰযোৰ প্ৰাইচ হৈছে 4800 আৰু এইযোৰ আপোনালোক কাপোৰ দেখুৱাওঁ এইটো হৈছে ইয়াৰ আঁচলটো মাজত ডাঙৰ ডাঙৰকৈ কাম আছে আৰু তাৰ ফুলৰ যিটো ৰং সেইটো মুগা কালাৰেদি কৰা হৈছে আৰু কাপোৰযোৰ ধূপচায়া হয় ৰংটো খুব ধুনীয়া ৰেড আৰু ৰাণী কালাৰ কম্বিনেশ্যন হয় খুব ধুনীয়া হয় চাওকচোন ভাল লাগিছেনে বাৰু কাপোৰযোৰ ছাইড পাৰিকেইটা আপোনালোকক দেখুৱাই দিওঁ লগতে আৰু ইয়াৰ ছাইড পাৰি হৈছে এইকেইটা হৈছে ইয়াৰ ছাইড পাৰি খুব ধুনীয়া হয় ৰংটো ৰেডো নহয় ৰাণী কালাৰো নহয় কিন্তু কম্বিনেশ্যনটো যিহেতু কৰা হৈছে খুব ধুনীয়া হৈছে কালাৰটো আৰু ইয়াৰ মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ লগতে এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে কাপোৰযোৰ খুবেই ধুনীয়া এযোৰ কাপোৰ আৰু ইয়াৰ ব্লাউজ পিচটো আপোনালোকক দেখুৱাই দিছোঁ লগতে ব্লাউজ পিচটো চিম্পলকৈ আছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো খুবেই ধুনীয়া এযোৰ কাপোৰ সেম কালাৰতে আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাওঁ এই কাপোৰযোৰ খুব ধুনীয়া এইটো হৈছে ইয়াৰ আঁচলটো এই কাপোৰযোৰ ধূপচায়া কালাৰতে আছে খুবেই ধুনীয়া হয় কাপোৰযোৰ গছা ডিজাইনেদি কৰা হৈছে চাওকচোন ভাল লাগিছেনে বাৰু কাপোৰযোৰ আৰু ছাইড পাৰিকেইটা লগতে দেখুৱাই দিওঁ আপোনালোকক এইটা হৈছে ইয়াৰ ছাইড পাৰি কাপোৰযোৰ পিন্ধিলে বেছি ভাল লাগিব যে ভিডিঅ'টো ইমান ভাল নালাগে কাপোৰযোৰ কিন্তু কালাৰটো খুব ধুনীয়া হয় এইখন হৈছে ইয়াৰ মেখেলাখন হৈছে মেখেলা ভাল লাগিছেনে কাপোৰযোৰ সৰু সৰু গছাইদি কাম কৰা হৈছে খুবেই মৰম লগা কাপোৰযোৰ আপোনালোকে যদি ল'বলৈ ইচ্ছা কৰে তো আপোনালোকে স্ক্ৰীনশ্বট ল'ব মোৰ ফোন নম্বৰ দিয়া আছে ভিডিঅ'ত তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো কাপোৰযোৰ কটন কেঁচা পাটৰ হয় আৰু কাপোৰযোৰ প্ৰাইচ হৈছে 4800 আমাৰ যি কটন কেঁচা পাটৰ কাপোৰৰ কালেকশ্যন চাই আপোনালোকে কেনেকুৱা পালে ভাল পালেনে ভাল পালে বুলি আশা ৰাখিছোঁ আপোনালোকে যদি এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ ধুনীয়া ধুনীয়া কালেকশ্যন চাই থাকিম বুলি ভাবিছে তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটোক লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকে যদি আমাৰ কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবি অৰ্ডাৰ কৰিব পাৰে আমি পাটৰ মুগাৰ টচৰ কটননি পদ্মিনী সকলো ধৰণৰ কাপোৰ অৰ্ডাৰ লওঁ যদি আপোনালোকে আমাৰ কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে অৰ্ডাৰ কৰিব মোৰ ফোন নম্বৰ দিয়া আছে ভিডিঅ'ত তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে কল কৰিবলৈ বেয়া নাপাব মই আছে আপোনালোকৰ কাৰণে কল কৰিবলৈ কেতিয়াও বেয়া নাপাব কল কৰিব আৰু আমাৰ দিগবাণী বুটিকখন ক'ত আছে বহুতে সোধে মোক আমাৰ দিগবাণী বুটিকখন আছে শিৱসাগৰ 80 ৰোডত হোটেল স্কাই চেফৰ ওচৰত আপোনালোকে বহুতে সোধে যে আপোনালোকে কেছ অন ডেলিভাৰী কৰে নেকি কেছ অন ডেলিভাৰী কৰিলে মোৰ অসুবিধা হয় কাৰণ আমি যিটো শিৱসাগৰ হয় শিৱসাগৰ বাহিৰৰ বহুতে সোধে কেছ অন ডেলিভাৰী কৰিব নেকি আমি কেছ অন ডেলিভাৰী নকৰোঁ আপোনালোকে যদি আমাক কাপোৰ পচন্দ কৰে আপোনালোকে যিদিনাখনে আমাক পে'মেণ্ট কৰিব আমি লগালগ সেইদিনাই আপোনালোকক DTDC যোগেদি কাপোৰ কুৰিয়াৰ কৰি দিম চিন্তাই কৰিব নালাগে আৰু আজি আমাৰ কালেকশ্যন চাই ভাল পালে বুলি আশা ৰাখিছোঁ আৰু এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰৰ ধুনীয়া ধুনীয়া কালেকশ্যন লৈ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত অতি সোনকালে আহি আছোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ আজিলৈ আহিছোঁ নমস্কাৰ